এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। মহানগৰীৰ বৰমতুৰীয়া নৃশংস হত্যাকাণ্ড, জীয়ৰীৰ হাতত প্ৰাণ গ'ল মাতৃৰ। নিহত মহিলাগৰাকীৰ নাম মঞ্জু দেৱী বুলি জানিব পৰা গৈছে। অভিযুক্ত তানিয়া কুমাৰীক আটক কৰে দিছপুৰ আৰক্ষীয়ে। লখিমপুৰৰ হাৰমতিত জঘন্য ঘটনা, সন্দেহযুক্ত বাংলাদেশীৰ কামনাৰ বলি হ'ল এটি শিশু। সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভূঞাই এই কুকৰ্ম কৰাৰ অভিযোগ। বিপুৰীয়া বঙালমৰা আৰক্ষীৰ জগত ড্ৰাগছ মাফিয়া, পলাতক আইনুল হকক গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আহিছিল আইনুলে। 8 আগষ্টত অৰুণাচলৰ নাহৰলগুনৰ পৰা কৰিছিল পলায়ন। আইনুলৰ বিৰুদ্ধে নাহৰলগুন থানাত ৰুজু হৈ আছিল গোচৰ। গুৱাহাটী মহানগৰীৰ লজত ভয়ংকৰ ঘটনা, লজৰ বন্ধ কোঠাত 10ম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন। কিশোৰীগৰাকীক পাৰ্টি কৰাৰ চলেৰে নিছিল লজলৈ। অভিযুক্ত প্ৰিন্স কুমাৰ ৰায় আৰু গোলাম হাছান ৰাজাক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। আদালতত হাজিৰ কৰোৱা হ'ল বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক। 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ দুলাল বৰাক। সোণাৰী থানাত দুলাল বৰাক চলোৱা হ'ব জেৰা। দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছিল দুলাল বৰা। দুকুৰিতকৈও অধিক গোচৰত অভিযুক্ত বিতৰ্কিত দুলাল বৰা।